সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আছা আৰু সদৌ অসম আদিবাসী মহিলা সন্থা আৱা নাহৰকটীয়া আঞ্চলিক সমিতিৰ যৌথ উদ্যোগত 29 জুন 2025 তাৰিখে প্ৰয়াত ফুলমণি তপনলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ অৰ্থে নাহৰকটীয়াৰ 2 নং বালিজান গাঁৱত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰে। অনুষ্ঠানটিত আছা ডিব্ৰুগড় জিলা সমিতিৰ সাংগঠনিক সম্পাদক জিতেন বাগ, প্ৰচাৰ সম্পাদক মই মিখেল পূৰ্তি, আছা নাহৰকটীয়া আঞ্চলিকৰ সভাপতি অজয় গোৱালা, আটছা নাহৰকটীয়া শাখাৰ সম্পাদক বিজেশ ঘাটুৱাৰ, আৱা নাহৰকটীয়া আঞ্চলিকৰ সভানেত্ৰী এলিনা তিৰ্কি, সম্পাদিকা লিলিমা কুজুৰু পাটনায়ক, নাহৰকটীয়াৰ সাংবাদিক সুব্ৰত লুড, ভিডিপি কমিটিৰ উপসভাপতি জেৰেল হেমব্ৰম, আছা আৱাৰ বহু কেইবাজন বিষয়ববীয়া আৰু গাঁওখনৰ ৰাইজ উপস্থিত থাকে। সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আছা নাহৰকটীয়া আঞ্চলিক সমিতি আৰু সদৌ অসম মহিলা সন্থা নাহৰকটীয়া আঞ্চলিক সমিতিৰ যৌথ উদ্যোগত নাহৰকটীয়াৰ 2 নম্বৰ বালিজান গাঁৱত আমি আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি আয়োজন কৰিছোঁ। যিহেতু নেকি আপোনালোকে নিশ্চয় জ্ঞাত, যোৱা 24 তাৰিখে নাহৰকটীয়াৰ 2 নম্বৰ বালিজান গাঁৱত ফুলমণি তপনৰ নামৰ মহিলা এগৰাকীৰ মৃতদেহ উদ্ধাৰ হৈছে আৰু সেই মৃতদেহটো অৰ্ধ উলংগ অৱস্থাত আমি সেই মৃতদেহটো 2 নম্বৰ বালিজান গাঁৱৰ চাহ বাগিচা নলা এখনত উদ্ধাৰ হৈছে। গতিকে এই ঘটনাটো চাই আমি সন্দেহ প্ৰকাশ কৰিছোঁ এই ঘটনাটো হয়তো পাৰে বলৎকাৰ ৰেপ হয় আৰু কোনো দুৰ্বৃত্ত এই ঘটনাটো ঘটাইছে আৰু সেই মহিলাগৰাকীক ৰেপ কৰি মেলি হত্যা কৰিছে। গতিকে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই আজি এই মহিলাগৰাকীৰ আত্মাৰ সদগতিৰ কাৰণে আজি আমি ইয়াত 2 নম্বৰ বালিজান গাঁৱত আমি ইয়াত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো আমি আয়োজন কৰিছোঁ আৰু এই পবিত্ৰ অনুষ্ঠানটোৰ পৰা আমি চৰকাৰ প্ৰশাসনক আমি দাবী জনাব বিচাৰিছোঁ। যিহেতু নেকি চৰকাৰে বিজেপি নেতাধীন চৰকাৰে বাৰে বাৰে কৈ থাকে বেটি বাচাও বেটি পঢ়াও, কিন্তু আজি অসমৰ ছোৱালী নাৰীসকল কিন্তু আজি বৰ্তমান সময়ত কিন্তু সুৰক্ষিত নহয়, নিৰাপত্তা নহয়। এটা কৰি ঘটনা অসমত কিন্তু ছোৱালী নাৰীৰ ওপৰত এটা ঘটনা ঘটিছে। ছোৱালী মহিলাসকলক নাবালিক ছোৱালী পৰ্যন্ত কোনোবা এৰি দিয়া নাই। কিছুদিনৰ আগতে আমি চাই আছোঁ যে 6 বছৰীয়া ছোৱালী এজনীকে কোনো দুৰ্বৃত্তই ৰেপ কৰি মেলি হত্যা কৰিছে। আজি অসমত ছোৱালী নাৰীবোৰ কিন্তু নিৰাপত্তা নহয়। বেটি বাচাও বেটি পঢ়াও নামৰ এনেকৈ শ্লোগান দিয়া, এনেধৰণৰ মিছা শ্লোগান দিয়া চৰকাৰক আমি ক'ব বিচাৰিছোঁ আপোনালোকে সঁচাকৈ যদি বেটি বা মহিলাসকলক যদি আপোনালোকে ভাল পায় কিন্তু তেওঁলোকৰ নিৰাপত্তাৰ কাৰণে আপোনালোকে ব্যৱস্থা গ্ৰহণ কৰক। নহ'লে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই কিন্তু এই ঘটনাটোৰ অতি দুখ প্ৰকাশ কৰিছোঁ আৰু এই ঘটনাত যি দুৰ্বৃত্ত ইয়াত জড়িত হৈ আছে, এই মহিলাগৰাকীক এই দুৰ্বৃত্তই যদি অপকৰ্ম কৰি মেলি হত্যা কৰিছে তেওঁৰ সঠিক তদন্ত কৰি এই ঘটনাটো সঠিক তদন্ত কৰি এই দুৰ্বৃত্তক কৰায়ত্ব কৰিব লাগে, চিনাক্ত কৰিব লাগে আৰু কঠোৰ শাস্তি প্ৰদান কৰিব লাগে বুলি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই দাবী জনাইছোঁ। ধন্যবাদ। আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা নাহৰকটীয়া আঞ্চলিক তথা সদৌ অসম আদিবাসী মহিলা সমিতিৰ উদ্যোগত আমি বালিজান গাঁৱত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কাৰ্যসূচী লৈছোঁ আৰু যিহেতু আজি আমি গম পাইছোঁ যোৱা 21 তাৰিখে ফুলমণি তপন মহিলা এগৰাকীক যিহেতু ৰেপ কৰি মাৰ্ডাৰ কৰি হত্যা কৰা হৈছে, এইটো আমি ধিক্কাৰ জনাইছোঁ আৰু লগতে আমি যোনখিনি দোষী আছে এইখিনিক উচিত শাস্তি দিবৰ কাৰণে আমি দাবী জনাইছোঁ। আজি আমি নাহৰকটীয়া আঞ্চলিক আদিবাসী মহিলা সন্থা তৰফৰ পৰা আমি ধিক্কাৰ জনাইছোঁ আৰু অনুৰোধ কৰিছোঁ চৰকাৰলৈ আৰু প্ৰশাসনকো অনুৰোধ জনাইছোঁ অতি শীঘ্ৰে দোষীক যি ফুলমণি তপনক মাৰ্ডাৰ বা হত্যা কৰিলে তেখেতক অতি সোনকালে দোষীজনক উলিয়াই শাস্তি দিব বুলি আমি চৰকাৰক আৰু প্ৰশাসনক অনুৰোধ জনালোঁ আমি মহিলা সমিতিৰ তৰফৰ পৰা।